সুপাৰ 8-ৰ দ্বিতীয়খন মেচত ভাৰতীয় দলে পুনৰবাৰ দমনীয় প্ৰদৰ্শন কৰি বাংলাদেশক 50 ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰিলে। ভাৰতীয় দলে প্ৰথমে বেটিং কৰি 5 উইকেটৰ বিনিময়ত 196 ৰান সংগ্ৰহ কৰিছিল আৰু ইয়াৰ বিনিময়ত বাংলাদেশ দলে কেৱল মাত্ৰ 146 ৰানহে সংগ্ৰহ কৰিব পাৰিছিল। 8টা উইকেট হেৰুৱাই আৰু ভাৰতীয় দলৰ বেটিং হওক, বলিঙে হওক বা ফিল্ডিঙে হওক, তিনিওটা ডিপাৰ্টমেণ্টত যি ধৰণে প্ৰদৰ্শন কৰিছে ভাৰতীয় দলে আৰু ইয়াৰ পৰাই ভাৰতীয় দলে টুৰ্ণামেণ্টত যিমানে আগুৱাই গৈ আছে আৰু সিমানে ভাৰতীয় দলৰ প্ৰদৰ্শন যেন আৰু অধিক শক্তিশালী হৈ আছে আৰু ঠিক তেনেদৰে সম্পূৰ্ণৰূপে মেচখনত ডমিনেট কৰিছিল ভাৰতীয় দলে আৰু প্ৰথমতে বেটাৰসকলে যি ধৰণে প্ৰদৰ্শন কৰিছিল প্ৰথম শাৰীৰ পৰাই ৰোহিত শৰ্মাই হওক, বিৰাট কোহলিয়ে হওক বা ঋষভ পাণ্টে হওক, শিৱম ডুবে হওক, শেষলৈকে হাৰ্দিক পাণ্ডিয়াই হওক, সকলোৱে দল হিচাপে কণ্ট্ৰিবিউট কৰিছিল আৰু 196 ৰানৰ স্ক'ৰত কোনো এজন বেটাৰৰ 70 বা 80 ৰান স্ক'ৰ কৰা নাছিলে। সম্পূৰ্ণ দলীয় এফৰ্ট আছিলে আৰু প্ৰথমৰে পৰাই ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে ভাল এটা ষ্টাৰ্টিং দিছিলে দলক আৰু ৰোহিত শৰ্মাই 11টা বলৰ সন্মুখীন কৰি 23 ৰানৰ স্ক'ৰত আউট হৈছিল যদিও পিছলৈ ঋষভ পাণ্টেও আহি দলৰ যি মোমেণ্টাম ক্ৰিয়েট কৰিছিল প্ৰথম অৱস্থাতে আৰু সেই মোমেণ্টাম সম্পূৰ্ণৰূপে বৰকৰাৰ ৰাখিছিল। একেবাৰে ঋষভ পাণ্টে আহি কাউণ্টাৰ এটেক কৰি খেলি আছিলে আৰু কেৱল মাত্ৰ 24টা বলৰ ভিতৰতে 36 ৰানৰ এটা তুফানী ইনিংছৰ উপহাৰ দিছিল আৰু বিৰাট কোহলিয়েও এগ্ৰেছিভ হিচাপে খেলি আছিলে আৰু বিগত মেচকেইখনত বিৰাট কোহলিয়ে ৰান পোৱা নাছিল যদিও এই মেচখনত কেৱল মাত্ৰ 28টা বলৰ ভিতৰত 37 ৰানৰ এটা বহুমূলীয়া ইনিংছ খেলিছিলে আৰু বিৰাট কোহলিয়ে দুৰ্ভাগ্যবশতঃ আউট হৈছিল যদিও দলক যি এটা ভাল প্লেটফৰ্মলৈ লৈ যাব লাগে সেই ক্ষেত্ৰত বিৰাট কোহলিয়ে দলক ভাল এটা ছিচুৱেশ্যনত উপনীত কৰাইহে আউট হৈছিল আৰু বাংলাদেশৰ বলাৰ তানজিদ হাছান সাকিবৰ ভাল বলিং প্ৰদৰ্শনৰ আগত ভাৰতীয় দলে বিৰাট কোহলি আৰু সূৰ্যকুমাৰ যাদৱৰ উইকেট এটা অভাৰতে হেৰুৱাইছিল যদিও তেনে ক্ষেত্ৰত দলৰ ওপৰত যি এটা প্ৰেছাৰ ক্ৰিয়েট হোৱাৰ চান্স আছিল ঠিক তেনে সময়তে শিৱম ডুবে আৰু হাৰ্দিক পাণ্ডিয়াই ইনিংছ একেবাৰে চম্ভালি লৈছিল আৰু দুয়ো মিলি 53 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰি মেচ ডিপলৈকে লৈ গৈছিল আৰু শেষলৈ যি ধৰণে ফিনিচিং দিছিলে পাণ্ডিয়া আৰু ডুবে মিলি ইয়াৰ মূলতেই ভাৰতীয় দলে 196 ৰান সংগ্ৰহ কৰিব পাৰিছিলে। শিৱম ডুবে 36 ৰানৰ স্ক'ৰত আউট হৈছিল যদিও ছিচুৱেশ্যন অনুযায়ী বেটিং কৰি যি ধৰণে ডিপলৈকে লৈ গৈ ফিনিচিঙত এটা প্লেটফৰ্ম বনাই দিছিল যাৰ কাৰণে হাৰ্দিক পাণ্ডিয়াই শেষলৈকে এটা তুফানী ফিনিচিং দিব পাৰিছিল আৰু পাণ্ডিয়াই শেষলৈকে 50 ৰানৰ এটা অৰ্ধশতকীয় ইনিংছ খেলিছিল আৰু পাণ্ডিয়াই কেৱল মাত্ৰ 27টা বলৰ ভিতৰতেই 50 ৰানৰ এটা অপৰাজিত ইনিংছ খেলি দলক পাহাৰ সদৃশ ৰান স্ক'ৰ কৰাত সহায় কৰিছিলে আৰু পাণ্ডিয়াৰ এই তুফানী ইনিংছৰ মূলতেই ভাৰতীয় দলে 196 ৰান সংগ্ৰহ কৰিব পাৰিছিলে। এটা সময়ত ভাৰতীয় দলে 170ৰ ভিতৰতেই ৰুকি যোৱাৰ দৰে লাগিছিল কিন্তু শেষলৈ হাৰ্দিক পাণ্ডিয়াই যি ধৰণে ফিনিচিং দিছিলে আৰু শেষলৈকে পাণ্ডিয়াই অক্ষৰ পেটেলৰ লগত এটা 35 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল য'ত অক্ষৰ পেটেলে কেৱল মাত্ৰ 3 ৰান সংগ্ৰহ কৰিছিল আৰু সম্পূৰ্ণ 32 ৰান হাৰ্দিক পাণ্ডিয়াই সংগ্ৰহ কৰিছিল আৰু ইয়াৰ পৰাই বুজিব পৰা যায় যে পাণ্ডিয়াৰ বেটিং কিমান বিধ্বংসী আছিল আৰু পাণ্ডিয়াৰ বেটিঙৰ আগত বাংলাদেশৰ বলাৰসকলে ধৰাশায়ী হৈছিলে আৰু বাংলাদেশৰ বলাৰসকলৰ যেন কোনো প্লানেই কাম কৰা নাছিলে। মেচখনত সূৰ্যকুমাৰ যাদৱে অতি কম সময়তে আউট হৈছিল। ঠিক তেনে সময়তে লাগিছিল যেন ভাৰতীয় দলে হয়তো বেটিং কোলেপছৰ সন্মুখীন হ'ব কিন্তু শিৱম ডুবে আৰু হাৰ্দিক পাণ্ডিয়াই যি ধৰণে মেচ ডিপলৈকে লৈ যোৱাৰ পিছত ফিনিচিং দিছিল ইয়াৰ পৰাই ভাৰতীয় দলৰ মিডিল অৰ্ডাৰ আৰু অধিক শক্তিশালী হৈ গৈছে আৰু অনাগত মেচতো ভাৰতীয় দলৰ কাৰণে এয়া ভাল খবৰ আৰু পিছলৈ বেটাৰসকলৰ পিছত যেতিয়া বলাৰসকলৰ সময় আছিল আৰু তেতিয়া ভাৰতীয় বলাৰসকলেও দমনীয় বলিং কৰিছিল আৰু প্ৰথমৰে পৰাই হাৰ্দিক পাণ্ডিয়াই যি ধৰণে ইকনমিকেল বলিং কৰিছিল আৰু সকলো সময়তে ভাৰতীয় বলাৰসকলে বাংলাদেশৰ বেটাৰসকলক প্ৰেছাৰ মেইনটেইন কৰি বলিং কৰি আছিল আৰু সম্পূৰ্ণ প্লেন অনুযায়ী লাইন লেন্থ অনুযায়ী বলিং কৰি আছিল আৰু একেবাৰে ৰান স্ক'ৰ কৰিব দিয়া নাছিল যাৰ কাৰণে অধিক প্ৰেছাৰ মেইনটেইন হোৱাৰ কাৰণে ডাঙৰ শ্বট খেলিবলৈ গৈ বাংলাদেশৰ বলাৰসকলে উইকেট হেৰুৱাব লগা হৈছিলে আৰু বুমৰাই পূৰ্বৰ মেচকেইখনৰ দৰে আজিৰ মেচখনতো কেৱল মাত্ৰ 13 ৰান ব্যয় কৰি দুটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু 4 অভাৰ স্পেলত যদিহে বুমৰাই কেৱল মাত্ৰ 13 ৰান ব্যয় কৰে আৰু 197 ৰানৰ লক্ষ্য আগত লৈ খেলি থাকে বিৰোধী দলে তেনেহ'লে বিৰোধী দলৰ অৱস্থা কেনে হ'ব বুমৰাৰ স্পেলৰ পৰাই বুজিব পৰা যায় আৰু বুমৰাৰ পিছত যেন মিডিল অভাৰত কুলদীপ যাদৱে যি ধৰণে প্ৰেছাৰ মেইনটেইন কৰি বলিং কৰিব লাগিছিল আৰু স্পিনাৰ হিচাপে সেই ক্ষেত্ৰত
কুলদীপ যাদৱে সমানে সমানে আগুৱাই গৈছিল আৰু কুলদীপ যাদৱেও 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 19 ৰান ব্যয় কৰি 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল, যাৰ কাৰণে কোনো এটা সময় ক্ৰিয়েট কৰিব পৰা নাছিল বাংলাদেশৰ বলাৰসকলে যেন বাংলাদেশে মেচখন জয়লাভ কৰিব পাৰে। আৰু অৰ্শদীপ সিঙেও মেচখনত পিছুৱাই নাছিলে। অৰ্শদীপ সিঙে 32 ৰান ব্যয় কৰিছিল যদিও 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু অৰ্শদীপ সিঙে আপোনাৰ লগত সমানে সমানে আগুৱাই গৈ আছে। আৰু মেচখনত বিশেষকৈ হাৰ্দিক পাণ্ডিয়াও এটা উইকেট লৈছিল। পাণ্ডিয়াই প্ৰথমতে বেট হাতেৰে যি ধৰণে ভাল প্ৰদৰ্শন কৰিছিল আৰু শেষলৈকে ভাৰতীয় দলক যি এটা ব্ৰেক থ্ৰুৰ প্ৰয়োজন আছিল, বাংলাদেশৰ বেটাৰসকলে প্ৰথম উইকেটৰ জুটিত 35 ৰান আগবঢ়াইছিল আৰু তেনে সময়তে যি ব্ৰেক থ্ৰুৰ প্ৰয়োজন আছিল আৰু শৰ্মাই পাণ্ডিয়াক স্পেললৈ লৈ আহে আৰু প্ৰথম অভাৰতেই পাণ্ডিয়াই বাংলাদেশৰ অপেনাৰ বেটছমেন লিটন কুমাৰ দাসক আউট কৰি ব্ৰেক থ্ৰু দিয়ে আৰু এই অলৰাউণ্ডাৰ প্ৰদৰ্শনৰ কাৰণে হাৰ্দিক পাণ্ডিয়াক মেন অফ দ্য মেচৰ সন্মান দিয়া হয়। আজিলৈ মেটচ প্ৰিভিউ ইয়াই আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।